নাখাই থাকিব পাৰিম কিন্তু লেতেৰাত থাকিব নোৱাৰোঁ অকলেই থাকিম লাগিলে বেয়া মানুহৰ লগত থাকিব নোৱাৰোঁ সেইটো এটা মোৰ প্ৰব্লেম আছে এতিয়া গোটেই ঘৰডাল চাফা কৰিছোঁ নোৱাৰি দেই আৰু বিচনাৰ তল কেতিয়াও নাহাৰে বিচনাৰ তলবোৰত ইমানেই লেতেৰা ওলাইছে ভাই ঝাৰু বিচনাৰ তললৈ নাযায় গুড মৰ্ণিং আশা কৰোঁ সকলোৰে ভাল আমাৰো ভালেই এতিয়া টাইম হৈছে 9:16 চাকি তাকি জ্বলাই আহিলোঁ আজি আমাৰ এৰিয়া শুই আছে 6:30 উঠিব লৈছিলোঁ তাইও সাৰ পালে শুৱাই লোৱাৰ পিছত আৰু এতিয়ালৈকে ভগৱানৰ কৃপাত নাই উঠা যেনিবা অকণমান শুব লাগে ন তেতিয়াহে কামবোৰ কৰি শান্তি পাওঁ এই পানী গ্লাছ লৈ আজি মই টিভি ৰুমৰ পৰাই বোলো কথা পাতোঁ সদায় ৰুমটোৰ পৰাই কথা পাতোঁ আমাৰ মানুহবোৰৰ ইমানেই লোভ মোহ চাবচোন লোভ মোহত থাকোঁতে আমাৰেই অনিষ্ট নিজৰে অনিষ্ট হয় ন চাবলৈ গ'লে প্ৰত্যেক মানুহৰ ঘৰবোৰ কিমান ডাঙৰ ডাঙৰ যিমান ডাঙৰ ঘৰ হ'লেও চাবচোন বস্তু থ'বলৈ নোজোৰেই কিয় জানেনে সৰু সুৰা কিছুমান বস্তু আমাৰ ইমান মোহ মানে ভৰাই থৈ দিওঁ নালাগে পিছত লাগিব কিন্তু পিছত দৰকাৰো নহয় এতিয়াই যদি দৰকাৰ নহয় পিছত কেনেকৈ দৰকাৰ হ'ব বাৰু কওকচোন এই বস্তুটোতো পিছলৈ বেয়াই হৈ যাব ন থওঁতে কিছুমানত পোক ওলাই যায়গৈ এই পোক ওলাই যোৱা চকুৰে দেখিলেহে পেলাম মানে তাৰ আগতে নেপেলাওঁ লাগিবকেই থওঁতে নতুনকৈ অনা বস্তু এটা থ'বলৈ জেগা নাই কিবা এটা ইম্পৰ্টেণ্ট বস্তু দৰকাৰ হ'লেও চাবচোন এই ঘৰত থ'বলৈ দেখোন জেগাই নাই তথাপিও মানে আমি উলিয়াই নেপেলাওঁ ইমান লোভ ইমান মোহ এতিয়া ক'বলৈ মাতিছে ধৰক গাটো বেয়া হৈ আছে খাব নালাগে মাতিছে যেতিয়া খাই দিওঁগৈ আৰু সেই খাই দিওঁ যে তাৰপিছত বেমাৰ হয়নে এই লোভ মোহে মানুহক ধ্বংস কৰে গম পাইছেনে এতিয়া মই ডাইনিং ৰুমটো সেইটো ঠিক কৰিমগৈ তাত ইমানেই বস্তু সোমাই আছে আমাৰ ৰিংকুৱে মানে বজাৰ কৰি অনা বস্তু বেগবোৰ যে ভৰাই থৈ দিয়ে পঁইতাচোৰা ইমানেই হৈছে নহয় গোটেইগাল চাফা কৰিমগৈ আজি চেল্ফকেইটাত মানে পঁইতাচোৰা সোমাইছেগৈ চিচাৰ গৈ পিনে আৰু এইডাল ধূলি হৈছে নুমুছে আমি এতিয়া ক'ৰবালৈ গ'লে ৰিংকুক কৈ থৈ যাব লাগিব এই চকুৰ আগতে ধূলি এখিনি দেখিলেও নুমুছে ক'ব লাগিব তেতিয়াহে মুছে এতিয়া চেল্ফটো চাফা কৰোঁ বুলি ওলাইছোঁ আৰু গোটেইগাল চাফা কৰোঁ লোকক কিমান কৰি থাকিম আৰু নিজে কৰাই ভাল হয় এইটো যে দেখিছে এইটোত আমাৰ মা ভাগৰ ভেজ খানা খোৱা বাচনবোৰ আছে দেখিছেনে এই গোটেইবোৰতে বস্তু আছে এইবোৰ বস্তু সোমালে নোলায় আৰু একদম কাগজ মানে পুৰণা হৈ গৈছে ওলোৱা নামেই নোলায় গোটেইগাল বোলো উলিয়াই চাফা কৰোঁ এইটো দেখিছেনে বানবাতি এইবোৰ মানে মায়ে ভেজ খোৱা বাচন দেই গোটেইগাল বোলো চাফা কৰোঁ এইবোৰ দেখিছেনে সোমালে নোলায় আৰু ইয়াতো এইবোৰ গোটেইবোৰ খেলি মেলি হৈ আছে ভাল লাগে জানো এইবোৰ খেলি মেলি হৈ থাকিলে একদম ভাল নালাগে ন এইটো দেখিছেনে হিটাৰ হয় আমাৰ মায়ে আৰিয়ালে দিছিলে ইয়াত হিটাৰৰ কোনো প্ৰয়োজনেই নাই নহয় জানো সেইটো কাৰণে হিটাৰটো ইউজে কৰা নহয় এয়া দেখিছেনে জেঠীয়ে কণী পাৰি গৈছেগৈ বস্তু ওলোৱা নাম নোলায় যে সোমাই আছে এইফালে মাখনা একদম বেয়া হৈ গৈছেগৈ মাখনা বেয়া হৈ গ'ল গোটেইবোৰ চাফা কৰোঁ গোটেই পঁইতাচোৰা এতিয়া গোটেইগাল চাফা কৰিলোঁ চিজিল কৰি দিলোঁ অকণমান এইফালে ইয়াত মানে আমি মাহেকৰ বজাৰবোৰ যে কৰোঁ এইবোৰ মছলা চছলাবোৰ থওঁ মানে তাকো ৰিংকুৱে এইবোৰ পেকেটে বেগতে ভৰাই থৈ দিছে চাওকচোন এনেকৈ সোমোৱাই থৈ দিলে মানে কি হয় পঁইতাচোৰাই বাঁহ ল'বলৈ সুবিধা পায় তাকে গোটেইখিনি চিজিল কৰি দিলোঁ এটলিষ্ট চিজিল কৰি দিলে ভাল লাগে ন বেগখিনি এনেকৈ সমানকৈ জাপি থ'লেও ভাল লাগে সি ভৰাই দিলে আৰু নতুনকৈ অহা এজনীও কাম এৰিলে আৰু নাজানো আৰু ইয়াত কি প্ৰব্লেম আছে একো নাজানো আগবেলা ব্ৰেকফাষ্ট খাবলৈ পায় পিছবেলা ধুনীয়াকৈ ভাত খাবলৈ পায় সহায় কৰিব লাগিলে সহায় কৰা হয় তাৰপিছতো কি কেনা লাগে মই বুজি নাপাওঁ সেই দুদিন আহিছিলেহে নাই এতিয়া বন্ধ শেষ এতিয়া কৰি থাক এতিয়া যাওঁ প্ৰতিটো আমাৰ পিছে লাগিয়ে আছে এইবোৰ চকুত মাৰি কেতিয়াবা হাৰিবোৰ লেতেৰা সোমাই আছে কৈ থাকিলেও বেয়া পায় ক'বতো লাগিবই ন নিজৰ ঘৰ যেতিয়া ক'লে বেয়া পালে কেনেকৈ হ'ব বাৰু
কৈ থাকিলে বেয়া পাওঁ ৱা তুমি কেতিয়া নাহে এনে আও ওপৰ ওপৰ আঁতৰি দিয়া এতিয়া কাম কৰা মানুহজনী 12:30 বজাত আহিছে তেওঁ বোলে বেলেগ এঘৰ বাচন ধুবলৈ গ'ল আৰু কালি বোলে বেমাৰ হোৱা নাই ঘৰত অসুবিধা হোৱাৰ কাৰণে নাহিলে এইটোৱে পৰহিদিনাখন কামত জইন কৰিছে কালি অসুবিধা সৃষ্টি হ'লে আৰু আজি এতিয়া 12টা 12:30 বজাত বাহি ঘৰ সৰা মোচা কৰিবলৈ আহিছে সেইকাৰণে নালাগে বুলি পঠিয়াই দিছোঁ এতিয়া কাইলৈৰ পৰা মানুহজনে লগাবলৈ কৈছে কিন্তু মোৰ লগাবলৈ মন নাই এয়া নিজৰ মন মৰ্জি মতে কৰি থাকে যদি আপুনি পইচাটো এদিন দিয়াত দেৰি কৰে তাতে মুখখন চাব না মানে এইবোৰ মানুহৰ লগত মৰিবলৈ দেখাই দিছোঁ খোজকাঢ়িছোঁ দেই যিমান সোনকালে কৰোঁ বুলি ভাবোঁ নাই ছোৱালীৰ পৰা নোৱাৰোঁ এতিয়া 7টালৈ 15 মিনিট থাকোঁতেহে খোজকাঢ়িবলৈ পাৰিছোঁ সেইটো চাচোন বাৰু কি খোজকাঢ়িবি দিলেহে খোজকাঢ়ি এতিয়া চাচোন বাৰু লাহে কি পাইছা পিছে আহে খোজকাঢ়িব লাগে এতিয়া কি কৰিম কাহক উপায় নাকাহক আৰু নেকাহে বোলে সেই আহিলে পানী খাইছে কেলৈ বাৰু খোজকাঢ়িব লাগে মোৰ লগত সমানে বডিটোত কি আছে বাৰু তাইৰ লগতে মানে মোৰো খোজকাঢ়িবলৈ মানে প্ৰব্লেম হৈ যায় ৰাতিপুৱাও খোজকাঢ়িব নোৱাৰোঁ পিছবেলাও খোজকাঢ়িব নোৱাৰোঁ কিয় তাই সাৰ পাই যায় সেই চাকি জ্বলাবলৈ যোৱাৰ আগতেই সাৰ পালেই নহয় উঠিলেই শুব লাগে ন অকণমান ৰামা ভাগৰ লাগি গৈছে দেই ভৰিকেইটা মানে বা খোজকাঢ়িবলৈ দিগদাৰ লাগি গৈছে একদম দুটা লাগি ধৰিছে ইমানে শকত হৈছোঁ মানে চাহ খাব লৈছোঁ নিমকি গোটাই দিছেহি বহা ধুনীয়াকৈ বহা আমাৰ লগত চাহ খাব এতিয়া গাখীৰ খাব আমি আৰিয়াক চাহ খাব নিদিওঁ দেই আৰিয়া ডাঙৰলৈও চাহ খাব নালাগে মা চাহ খাব নালাগে দ মা ইয়াক জোলনা জ্বলিব লাগে চাহটো খাই মানে বহি থাকিবলৈ তত দিয়া নাই উঠি আহিছোঁ আৰু এখন ঘৰ সুখৰ কৰিবলৈ যাওঁতে নহয় ঘৰৰ গোটেইকেইটা মানুহে ত্যাগ কৰিব লাগে কিবা এটা নহয় কিবা এটা কিয় জানে মোৰ যদি খং বেছি আছে তেনেহ'লে খংটোক ত্যাগ কৰিব লাগিব কোনোবাই ভুলকৈ কথা এটা ক'লেও কথাটো খঙেৰে নকৈ মৰমেৰে ক'ব লাগিব তেতিয়াহে ঘৰ এখন সুখৰ হৈ থাকে জানেনে হয় একো নাই বাচন থাকিলে যেতিয়া বাচনো টুংটাং কৰে ঘৰৰ মানুহকেইটাৰ মাজতো কেতিয়াবা খটং খাটাং কৰিব পাৰে সেইটো কোনো ডাঙৰ কথা নহয় এতিয়া কিছুমান বোৱাৰী মানুহ এনেকুৱা হয় বোৱাৰী হৈ অহাৰ পিছত মানে এটা এটিটিউড ৰাখে শাহুৱেকে মৰম দিব লাগে সদায় সৰুৱে ডাঙৰক মৰম দিব লাগিব সৰুৱে ডাঙৰক প্ৰথমতে মাত এষাৰ মাতিব লাগিব শাহুৱে কিবা এটা ভুল কৰিলেও বোৱাৰীয়ে সেইটো ধৰি থাকিব নালাগিব কিন্তু বাৰে বাৰে কৰি থাকিলে সেইটো প্ৰব্লেম হ'ব বাৰু হয়নে নহয় আৰু শাহুৱে মৰম নিদিলে বুলি বোৱাৰীয়ে শাহুৱেকক মৰম দিব নালাগে নেকি দিব লাগিব মৰমেৰে বোলে জগত জিনে হয়নে কি কথাত কৈছোঁ এতিয়া বহুতে কয় আমাৰ পৰিয়ালটো ভাল লাগে বহুত ধন্যবাদ আৰু মই সদায় বিচাৰোঁ আপোনালোকে সদায় যেন এনেকৈয়ে ভাল পাই থাকে আৰু আমিও সদায় ভাল লগা কামবোৰ কৰিব লাগিব আমি এনেকুৱা নহয় দেই মুখত এটা পেটত এটা যি কওঁ খংখচ কওঁ কেতিয়াবা এনেকুৱা লাগে মিঠাকৈ কথাটো ক'ব নোৱাৰাৰ কাৰণে কিছুমানে চাগে বেয়াই পায় কিনো কথা পাতে এইজনী বুলি ন সেইবুলি ভাবে চাগে কিন্তু নহয় এই খংখচকৈ কথা কোৱা মানুহবোৰৰ মৰমবোৰ বেছি মোৰ এনেও মানুহৰ প্ৰতি মৰমবোৰ বেছি আৰু মই বহুত মৰম আকলোৱা মানুহ চিনি নাপাওঁ কোনোবাই মৰমত কিবা এটা ক'লেই কোনোবাই হাঁহিয়ে মুখেৰে কথা এটা ক'লেই মই সেইটোকে মৰম বুলি ভাবি লওঁ
আৰু সঁচা মৰম কি মিছা মৰম কি সেইটোও চিনি নাপাওঁ। মাত্ৰ এটাই জানো, মৰম মৰমেই হয়, তাত কোনো সঁচা মিছা নাথাকে। কিন্তু যেতিয়া গম পাই যাওঁ মিছা মৰম বুলি, তেতিয়া কিন্তু অলপ হ'লেও দুখ লাগে। কিয়নো মই কেতিয়াও কাকো মিছা মৰম নিদিওঁ দেই। যাক ভাল পাওঁ অন্তৰৰ পৰা ভাল পাওঁ। বেয়া পাবলৈ মানে কি হয়, কেতিয়াবা বেয়া পোৱা কাম এটা কৰি দিলে মানে বেয়া পাওঁ, কিয়নো ময়ো মানুহ হয়, মোৰ দ্বাৰাও ভুল হয়। আৰু ভুল কৰিলে মাফো খোজোঁ দেই। আৰু মই মানে এটিটিউড বজাই ৰাখিব নাজানো। মই তেনেই সাধাৰণ ছোৱালী, সাধাৰণভাৱে থাকিয়ে ভাল পাওঁ। কিনো ক'ম আৰু। এয়াই আৰু আজি মই যি দেখাম মোৰ ছোৱালীও সেইটোৱে দেখাব ভৱিষ্যতলৈ। সেইকাৰণে পৃথিৱীত বিনামূল্য যদি এটা আছে, মানুহৰ হাঁহিটো আৰু মুখৰ মাতষাৰ আৰু মৰমবোৰ, সেইকেইটা দিবলৈ কেতিয়াও কঞ্জুচামি নকৰিব, গম পাইছেনে? মৰম দিলে মৰম পায়, আৰু মৰম দিলে কেতিয়াও মৰম কমি নাযায়, মৰম বাঢ়িহে যায়। সদায় মই মোৰ অন্তৰৰ পৰা বিচাৰোঁ, সদায় সকলো ভালেই থাকক, ভালে থকাটোৱে বিচাৰোঁ। ঠিক আছে তেন্তে দিয়ক, আজিলৈ ইমানতে ৰাখিছোঁ আৰু। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।